চেহনাজ ব্লগৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। এয়া আমাৰ পিছফালে পথাৰ ধান পকি গ'ল, কাটি পেলাই কালিয়ে কাটিলে মুঠি কৰি থৈ গৈছে তেওঁলোকে। আমাৰ পথাৰ নহয় দেই, আনৰহে। বেটি শুই আছিলে, উঠিলে, তাৰপিছতে অকণমান ৰ'দলৈ লৈ আহিছো। শুই উঠিলা না? এতিয়া গধূলি, এতিয়া মানে আমি পিঠা খাম বুলি ভাবিলো আজি, গুড় দিয়া পিঠা। মই নাজানো বনাবলে, আম্মাইহে জানে এইটো পিঠা বনাবলে। সেইটো কাৰণে আম্মাই বনাই আছে, মই শিকি আছো, আম্মাৰ লগতে ৰখি আছো। কিবা কেনেকুৱা হয় বাৰু দেখাম আপোনালোকক কেনেকে বনাইছে। পিঠাগুড়িতে গুড়, কালজিৰা চব দি দিছে। প্ৰথমে এয়া মোহাৰি লৈছে, এনেকৈ লাহে লাহে পানী দি খচি লৈছে। আম্মাই পিঠা বনাই আছে, আমি খাম আৰু। বেছি টানো কৰিব নালাগে, ঢিলাও কৰিব নালাগে ন? কি খাবা? পিঠা। কোনে বনাইছে কৈ দিয়া আজি পিঠা? দাদি। দাদিক ভাল লাগে নি? লাগে। আম্মাই খচি দিলে, মোক ভাজি দিব কৈছে পিঠাখিনি। এয়া মই আম্মাই লাগি পিঠা বনাওঁ আৰু। এয়া পিঠা দি দিলো কেৰাহীত। আমাৰ পিঠা ৰেডি হৈ গ'ল দেই। এতিয়া আমি চাহ খাম গৰম গৰম পিঠাৰ লগত। নেক্সট ডে আজি ৰাতিপুৱাই বেটিক লৈ আহিছো পলিঅ' খুৱাবলৈ। প্ৰথমতে নাখায়, ভয় কৰিছিল কি হয় বুলি ভাবি। তাৰপিছতে এয়া খাইছে বাৰু। আজি আমি ওলাইছো আমাৰ ঘৰৰ অলপ আগলে, তাতে মাদ্ৰাছাত জালচা পাতিছে। সেইটো কাৰণে আমি ৰেডি হৈছো এতিয়া। এয়া বেটিও ৰেডি হৈ গ'ল। আহি পাই গ'লো এখন মেইন গেট, কিন্তু ইয়াৰ পৰা বোলে গাড়ী নিব নোৱাৰি। সেইটো কাৰণে গাড়ীখন চাইডতে ৰাখি, বেছি দূৰ নহয়, অলপ দূৰ খোজকাঢ়িয়ে গৈ থাকিব লাগিব আৰু এতিয়া। বেটিক আম্মাৰ কোচত দি মই এয়া চিট পালো বহিবৰ কাৰণে। মহিলাসকল বহিবৰ কাৰণে চিটৰ ব্যৱস্থাও কৰি দিছে আৰু চাহ নাস্তা দিলেহি, সেয়াও খাই ললো। এখন মেইন গেট, মানুহ দেখিছেনে ইমান ভিৰ হৈছিল। খানা খোৱা জেগাটো সেই একেই, মানুহ ফুল। যেনে তেনে মই চিট এটা পালো, এয়া মই বহিলো বাৰু। এয়া আমাৰ ৰিলেটিভ হয়, তেওঁলোককো লগ পালো। আজি জালচালে আহি মানে চবকে লগ পাইছো। ইমান ধুনীয়া ধুনীয়া ৰঙা নীলা হালোৱা ওলাইছে, সেয়াও লৈ লৈছো, ঘৰত গৈ খাব লাগিব। আমি গৈ থাকোতে জালচালে আহিছিলো। বেটিয়ে আকৌ বেলুন এটা ললে, দাদিয়েকে তাকে লৈ লৈ আহি আছে। আহি পাই একদম ভাগৰ লাগি গৈছে, মানে ইমান ভিৰ, ইমানেই মানুহ হৈছে। অকমান মুখ হাত ধুলো, ফ্ৰেছ হলো। আম্মাই লৈ আহিছিলে এয়া হালোৱা। তেনেকুৱা একো লোৱা নাই। এয়া ইয়েৰিংছ ললো দুযোৰ, আম্মাই দিছে বাৰু দেই দুযোৰ, এযোৰ। বেটিয়ে কিনিলে এইবোৰ বেলুন, তাৰপিছতে ব্ৰেচলেট, তেনেকুৱা কিবা কিবি কিনিছে তাই। ট্ৰাই কৰি চালো ইয়েৰিং কেইযোৰ পিন্ধি বাৰু, ভালেই লাগিছে। এইফালে বেটিও অকলে অকলে বহি আছে, চকীত খেলি আছে। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিছো। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।